সমূহ অসমবাসীক অসমীয়া নৱবৰ্ষৰ বহাগ বিহুৰ তথা ৰঙালী বিহুৰ হিয়াবৰ ওলগ যাচিছো আৰু আজি বহাগ বিহুৰ প্ৰথম দিনটোতে আজি আমি কথা পাতিবলৈ আহি উপস্থিত হৈছো ওদালগুৰি জিলা বিজেপিৰ উপসভাপতি বিক্ৰম চন্দ্ৰ ডেকাৰ সৈতে কিছু কথা পাতিম। অসম চৰকাৰে মহিলাসকল তথা যুৱতীসকলক লৈ গ্ৰহণ কৰা যিসমূহ আঁচনি সেই আঁচনিসমূহৰ বিষয়ে আজি আমি কথা পাতিবলৈ আহি উপস্থিত হৈছো বিক্ৰম চন্দ্ৰ ডেকা, যিটো তেওঁ এগৰাকী বিজেপি দলটোৰ সৈতে জড়িত হৈ আছে আৰু সক্ৰিয় কৰ্মী, সমান্তৰালকৈ তেখেত এগৰাকী সমাজকৰ্মী। সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট অৰিহণা আছে আৰু বিশেষকে ওদালগুৰি জিলাত যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানতে বিক্ৰম চন্দ্ৰ ডেকা দেখিবলৈ পোৱা যায়, তেখেতৰ সহায় সহযোগিতা দেখিবলৈ পোৱা যায় আৰু সকলোৰে চিনাকি বিক্ৰম চন্দ্ৰ ডেকা, যিগৰাকী বিক্ৰম চন্দ্ৰ ডেকাৰ সৈতে আজি আহি কথা পাতিবলৈ উপস্থিত হৈছো। অসম চৰকাৰে গ্ৰহণ কৰা মহিলাসকলক লৈ যিসমূহ আঁচনি সেই আঁচনিসমূহৰ বিষয়ে কিছু কথা পাতিম। দাদা, যিহেতু আপোনাক স্বাগতম জনাইছো আৰু ৰঙালী বিহুৰ হিয়াবৰ ওলগ জ্ঞাপন কৰিছো আজিৰ এই পবিত্ৰ দিনটোত। ধন্যবাদ। তোমালোকৰ জৰিয়তে ময়ো গোটেই অসমবাসীলৈ ৰঙালী বিহু তথা অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। সকলোৰে জীৱনবোৰ অনাগত দিনত সমৃদ্ধিশালী হওক, সুন্দৰ হওক, মংগলময় হওক, তাৰে কামনা কৰিছো। আৰু লগতে আমি আমাৰ লগতে গোটেই অসমখনৰ এক সমৃদ্ধিশালী অৱস্থা বিচাৰিছো। আজি কথা পাতিবলৈ আহি উপস্থিত হৈছো বহাগৰ প্ৰথম দিন। এই দিনটোতে অসম চৰকাৰে যিসমূহ মহিলাসকলক লৈ বিশেষকে আঁচনি গ্ৰহণ কৰিছে সেই আঁচনিসমূহৰ বিষয়ে কিছু কথা পাতিম আপোনাৰ সৈতে। অৰুণোদয়ৰ পৰা আৰম্ভ কৰি মহিলা উদ্যমিতা, ছাত্ৰীসকলৰ বাবে নিযুত মইনা আঁচনি, এই আঁচনিসমূহে বিশেষকে মহিলাসকলৰ ক্ষেত্ৰত কেনেদৰে সহায় হ'ব বা সহায় হৈছে, আৰু যি চৰকাৰে যিসমূহ আঁচনি গ্ৰহণ কৰিছে আঁচনিসমূহে মহিলাসকলৰ ফালৰ পৰা আপোনালোকে কেনেধৰণৰ ৰিজাল্ট পাইছে? আমাৰ আচলতে অসমৰ সমাজত বা অসমীয়া সমাজত মহিলাক বহুখিনি গুৰুত্ব প্ৰদান কৰা হয়। যিটো ঘৰখনৰ গোটেই গুৰি মহিলাজনীয়ে ধৰে, গতিকে মহিলাজনীক আমি স্বাৱলম্বী কৰিব পাৰিলে তেতিয়া ঘৰখন সচ্ছল হয়, লগতে সমাজখনৰ উন্নতি হয়। কাৰণ মহিলাজনে সমাজখনক আচলতে ধৰি ৰাখিছে বুলি ক'ব লাগিব। আৰু এই ক্ষেত্ৰত আমি দেখিছো যে চৰকাৰৰ আমাৰ যিবিলাক আঁচনি লোৱা হৈছে, এই আঁচনিৰ মূল লক্ষ্য হৈছে যাতে মহিলাজন স্বাৱলম্বী হ'ব পাৰে, নিজৰ লগতে ঘৰখনক স্বাৱলম্বী কৰি তুলিব পাৰে। এই ক্ষেত্ৰত আমাৰ মহিলা উদ্যমিতা আঁচনি হওক বা অৰুণোদয় আঁচনি হওক বা ছাত্ৰীসকলৰ বাবে যিখিনি নিযুত মইনা আঁচনি হওক, মুদ্ৰা লোনেই হওক, এই সকলো ক্ষেত্ৰত আচলতে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে এক পদক্ষেপ চৰকাৰৰ পৰা লোৱা হৈছে। এতিয়া এই ক্ষেত্ৰত বহুতে বহুত ধৰণৰ কথা কৈছে। আমি জনাত আমাৰ কিছুমান সংগঠনে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এই প্ৰতিক্ৰিয়া এনেকুৱা ধৰণৰ যে মানে মহিলাসকলক ওপৰত এই পইচাখিনি খৰচ নকৰি আমি কেনেকে আমাৰ যুৱচাম স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰত খৰচ কৰিব লাগে। আচলতে কথাটো সেইটো নহয়। কথাটো হ'ল কি, চৰকাৰে একেলগে যুৱকসকলৰ বাবে বহুখিনি কাম কৰি গৈছে। যুৱকসকলৰ স্কিল ডেভেলপমেণ্টেই হওক বা ষ্টাৰ্টআপৰ জৰিয়তে হওক বা অন্য ধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে যুৱকসকল কেনেকে উন্নতি কৰিব পাৰে, যুৱকসকলে নিজৰ স্বাৱলম্বিতা পথ কেনেকে বাছি ল'ব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। যদি আমি চাওঁ, যিটো মুদ্ৰা লোন বুলি কৈছে, মুদ্ৰা লোন সকলোৱে ল'ব পাৰে। আত্মনিৰ্ভৰশীল অসমৰ যিটো লোন, সেইটো লোন সকলোৱে ল'ব পাৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী মহোদয় এতিয়া যিটো CM প্ৰেৰণাৰ এটা আঁচনি লৈছে হাতত, এই CM প্ৰেৰণাৰ আঁচনিৰ জৰিয়তে যিবিলাক ছাত্ৰই এই 2025 চনত গ্ৰেজুৱেশ্যন লৈ পেলাই ওলাব, তেখেতসকলে যাতে ঘৰত বহি বিভিন্ন কম্পিটিটিভ এক্সাম দিব পাৰে, সেইবিলাকৰ ক্ষেত্ৰত সহায় হ'ব কাৰণে 2050 টকাকে চৰকাৰৰ পৰা অনুদান এটা দিব 10 মাহৰ বাবে। গতিকে এয়া এটা চৰকাৰৰ এটা পদক্ষেপ যুৱকসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত। ইয়াৰ উপৰি ষ্টাৰ্টআপ ইণ্ডিয়াৰ যিটো স্কিম আছে, যিটো আঁচনি আছে, ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তে যুৱকসকল স্বাৱলম্বী হ'ব পাৰে।
আৰু স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত চৰকাৰে বহুতখিনি পদক্ষেপ লৈছে। তাৰ দ্বাৰা বহুতখিনি আপোনাৰ যদি চোৱা যায় আমাৰ এতিয়া স্কিল ইউনিভাৰ্চিটি মঙলদৈত হৈ আছে। গতিকে সেই স্কিল ইউনিভাৰ্চিটিৰ জৰিয়তে ক'ৰ যুৱকখিনিয়ে বা যুৱ যুৱতীসকলে মানে নিজে স্কিল হিচাপত নিজক গঢ়িব পাৰিব, অসমৰ যুৱক যুৱতীসকলে পাৰিব। এতিয়া আমাৰ যিটো ছেমি কণ্ডাক্টৰ ইউনিট বহোৱা হৈছে জাগিৰোডত, এই ছেমি কণ্ডাক্টৰ ইউনিটৰ জৰিয়তে বহুখিনি যুৱক যুৱতীয়ে তাত চাকৰি পাব। তাৰ বাবে বহুখিনি অলৰেডি স্কিল ডেভেলপমেণ্টৰ কামৰ বাবে বম্বেলৈ লৈ যোৱা হৈছে। গতিকে এইবিলাক চৰকাৰৰ এটা মানে সদিচ্ছা আৰু চৰকাৰৰ এটা বৃহৎ পদক্ষেপ। অসমখনক কেনেকে নিবনুৱামুক্ত কৰিব পাৰে তাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। আৰু এই পদক্ষেপে মই নিশ্চয় ভাবোঁ যে অসমৰ যুৱক যুৱতীসকলৰ লগতে মহিলাসকলক ডেফিনেটলি স্বাৱলম্বী কৰিব, লগতে যুৱক যুৱতীসকলক স্বাৱলম্বী কৰিবলৈ সহায় হ'ব। এটা কথা নিশ্চিতভাৱে ক'ব লাগিব, খুব প্ৰতিক্ৰিয়া চলি থাকে, খুব চৰ্চা চলি থাকে। বিজেপি চৰকাৰৰ দিনত কিন্তু নিবনুৱাৰ সমস্যা অসমত ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰিছে। তাৰ যদি আমি উদাহৰণ চাবলৈ যাওঁ, যি ADR পৰীক্ষা হৈছিলে সদ্যহতে হৈ গ'ল, সেই পৰীক্ষাত প্ৰায় 11 পৰা 12 লাখ কেণ্ডিডেটে প্ৰাৰ্থীয়ে এপ্লাই কৰিছিলে। এই পৰীক্ষাত যি 11 লাখৰ পৰা 12 লাখৰ প্ৰাৰ্থীয়ে আবেদন কৰিছিলে, নিশ্চয়কৈ খুব ভয়ংকৰ এটা নিবনুৱা বৃদ্ধি পাবলৈ ধৰিছে অসমখনত। প্ৰাৰ্থীৰ আচলতে কোৱান্টিটি বা প্ৰাৰ্থীৰ নম্বৰৰ ওপৰত মানে নিবনুৱা সমস্যাৰ কথা নাহে। প্ৰাৰ্থী আহিব সকলোৱে, এজন চাকৰি পাই থকা মানুহ এটা বেলেগ এটা চাকৰিৰ কাৰণে এপ্লাই কৰিব, সেইটো ডাঙৰ কথা নহয়। নিবনুৱা সমস্যাৰ কাৰণে চৰকাৰে যিখিনি পদক্ষেপ লৈছে সেইখিনিয়ে ডাঙৰ কথা আছে। আৰু চৰকাৰে যিখিনি পদক্ষেপ, এটাই উদ্দেশ্য যে নিবনুৱা সমস্যা দূৰ কৰা। আৰু মই নাভাবোঁ যে বিজেপি চৰকাৰৰ সময়ত নিবনুৱা সমস্যা বাঢ়িছে। আৰু নিবনুৱা সমস্যা চৰকাৰে আচলতে সমাধান কৰিবৰ কাৰণে বিভিন্ন পদক্ষেপ লৈছে মোৰ বোধেৰে, মানে মই যিখিনি জ্ঞাত বা মোৰ জ্ঞানেৰে যিখিনি ঢুকি পায়। কাৰণ এতিয়া আমি যিবিলাক স্কিল ডেভেলপমেণ্টৰ কথাই ক'লো, বা যিখিনি আঁচনি লৈছে, আত্মনিৰ্ভৰ অসমৰ আঁচনি লৈছে, বা বিভিন্ন ধৰণৰ মুদ্ৰা লোনৰ জৰিয়তে প্ৰধানমন্ত্ৰীদেৱে যিখিনি আঁচনি আমাক দিছে, এই গোটেইবিলাক আঁচনিৰ মূল লক্ষ্য হৈছে নিবনুৱা সমস্যা দূৰ কৰা। আৰু এইখিনি হৈছে একমাত্ৰ বিজেপি চৰকাৰৰ দিনত। গতিকে বিজেপি চৰকাৰে কোনোদিন নিবনুৱা সমস্যাৰ হকে মাত মাতা নাই, এইটো কথা নহয়। নিবনুৱা সমস্যাৰ কাৰণে সদায় চিন্তা কৰি তাক কেনেকে নিৰ্মূল কৰা হয় তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি আহিছে। আৰু আমাৰ অসমৰ স্বনামধন্য মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধেয় হিমন্ত বিশ্ব শৰ্মা দেৱেও এই ক্ষেত্ৰত বিভিন্ন পদক্ষেপ হাতত লৈছে। এতিয়া আমাৰ যিটো এডভান্টেজটো অসমত হ'ল, তাৰ উদ্দেশ্য কি আছিল? তাৰ উদ্দেশ্য গোটেইখিনি আমাৰ উদ্দেশ্যই হ'ল যে আমি কেনেকে নিবনুৱা সমস্যা সমাধান কৰিব পাৰোঁ। আৰু ভাৰত চৰকাৰে এতিয়া যিটো মানে আপোনাৰ প্ৰডাকশ্যন লিংক ইনচেন্টিভ যিটো আমাৰ আঁচনি আছে ভাৰত চৰকাৰৰ, সেই প্ৰডাকশ্যন লিংক PLI যিটো কোৱা হয়, সেইটোত PLI স্কিমটোৰ এটাই উদ্দেশ্য হৈছে যে কি নিবনুৱা সমস্যা কেনেকৈ সমাধান কৰে। আৰু বৰ্তমানলৈ প্ৰডাকশ্যন লিংক ইনচেন্টিভ স্কিমৰ দ্বাৰা যিমানখিনি আমাৰ ফৰেইন ইনভেষ্টমেণ্ট আহিছে, তাৰ দ্বাৰা প্ৰায় 60 লাখ নিবনুৱাই চাকৰি পাবলৈ সক্ষম হৈছে। গতিকে মই ভাবোঁ বিজেপি চৰকাৰৰ যি উদ্দেশ্য, বিজেপি চৰকাৰ যিখিনি এটা আঁচনি লৈছে, সেই আঁচনিয়ে ফলপ্ৰসূ ৰিজাল্ট আমি পাই গৈছোঁ আৰু ভৱিষ্যতে পাম। যিটো আপুনি এডভান্টেজ আছাম 2.0 কথা পাতিছে, বিৰোধী দল কংগ্ৰেছৰ সাংসদ উপদলপতি তেওঁ এটা কথা কৈছিলে, বিগত বৰ্ষত এডভান্টেজ যি অসমৰ প্ৰথম সংস্কৰণ কৰা হৈছিলে, তাত দেখিবলৈ পোৱা গৈছিলে যিসকল বিনিয়োগকাৰী আহিছিলে তেওঁলোকে কিমান বিনিয়োগ কৰিলে, অসমখন কিমান লাভান্বিত হ'ল, তাৰ তথ্য চৰকাৰখনে কিন্তু আজিলৈকে ৰাজহুৱা নকৰিলে। এডভান্টেজ 2.0 সেই ক্ষেত্ৰত কৰবাত সফল হ'ব বুলি ভাবেনে আপুনি? নিশ্চয় সফল হ'ব। এই ক্ষেত্ৰত সকলোৱে দেখিছে, সমূহীয়াকৈ ইয়াত প্ৰধানমন্ত্ৰীদেৱ নিজেই ইয়াত উপস্থিত আছিলে। আৰু সমূহীয়াভাৱে ভাৰতবৰ্ষৰ বিভিন্ন উদ্যোগ ঘৰে যিখিনি আমাক ইয়াতে এচুৰেঞ্চ দি থৈ গৈছে, যিখিনি কৈ থৈ গৈছে, সেইমতে কাম নিশ্চয় হ'ব। আৰু ইয়াৰ ৰিজাল্ট আমি দেখিবলৈ পাইছোঁ জাগিৰোডত যিটো আমাৰ ছেমি কণ্ডাক্টৰৰ কাম চলি আছে। গতিকে সেই কামৰ পৰা আপোনালোকে নিশ্চয় নিৰূপণ কৰিব পাৰে এয়া সফল হ'ব নে নহয়। সফল হ'ব। আৰু যোৱা পৰহি আদানী গ্ৰুপে আহি বা মুখ্যমন্ত্ৰীদেৱক লগ কৰি গৈছে। অতি সোনকালে তেখেতসকলৰ কাম আৰম্ভ হ'ব। গতিকে যিবিলাক স্কিম হাতত লোৱা হৈছে, যিখিনি এডভান্টেজ টুৰ জৰিয়তে যিখিনি এচুৰেঞ্চ আমি পাইছোঁ বা যিখিনি আমাক প্ৰতিশ্ৰুতি দিছে বিভিন্ন উদ্যোগ ঘৰে, সেইখিনি নিশ্চয় সমাধা হ'ব।
শেষত আঁচনিসমূহৰ কথা পাতিলো, এডভান্টেজ আছামৰ কথা পাতিলো, যুৱক যুৱতীসকলক লৈ অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন অভিলাষী আঁচনিসমূহৰ বিষয়ে কথা পাতিলো। শেষত আপোনালোকক জানিব বিচাৰিছো, সমাগত বিধানসভা নিৰ্বাচনত বিজেপি আশা কৰা ধৰণে ফলাফল লাভ কৰিবলৈ সক্ষম হ'বনে? হ'ব, নিশ্চয় হ'ব, নিশ্চয় হ'ব। মইতো ক'ব বিচাৰিছো অসমত আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টি অল্টাৰনেটিভ কোনো নাই যিমানখিনি আঁচনি লৈ আছে। কাৰণ আমি কাগজে পত্ৰইতো উন্নতি বা উন্নয়নৰ গান গাই লাভ নাই। আমি হাতে কামে লাগিব লাগিব, আৰু হাতে কামে লাগি থকা কাৰণে আজি অসমৰ ইমানখিনি কাম হৈছে। কাৰণ উপলব্ধি কৰিব লাগিব মানুহে, অসমৰ প্ৰতিটো জনসাধাৰণে উপলব্ধি কৰিব লাগিব, উপলব্ধি কৰিছেও মানে ইতিমধ্যে। যিমানখিনি আঁচনিৰ কাম হৈছে, আমি নিজে গুৱাহাটীখন দেখিছো, আমি গুৱাহাটীত পঢ়া, আমি গুৱাহাটীত পঢ়া, মই গুৱাহাটীত আমি 1980 পৰা গুৱাহাটীত থকা, সেই আজি গুৱাহাটীৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ আছে আমাৰ। কিমানখিনি উন্নয়ন হৈছে, কিমানখিনি ধৰণৰ আমাৰ সুবিধা বাঢ়ি গৈছে, বা বিভিন্ন আঁচনি যেনেকে ৰূপায়ণ কৰি গৈছে আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীদেৱে, তাৰ দ্বাৰা নিশ্চয় আমি এক দ্ৰুত গতিত আমি ধাৱমান হৈছো উন্নয়নৰ ফালে। দাদা, যিটো কথা পাতিলে কথা ওলাই থাকে, শেষত খুব এটা কথা চলি থাকে যে বিজেপিয়ে মুছলমানৰ ভোট নিবিচাৰে, কিন্তু পাছলৈ গৈ চাচামাৰ ভোট বিচাৰি গাঁওসমূহলৈ প্ৰৱেশ কৰে। এটা কথা সুধিব বিচাৰে, সৰ্বানন্দ সোণোৱালৰ দিনত দেখিবলৈ পোৱা গৈছিলে বৰাক ভেলীৰ আমিনুল ইছলাম তেখেতক বিধানসভাৰ উপাধীশৰ পদ তেখেত অলংকৃত কৰিছিলে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত দেখিবলৈ পোৱা গ'ল এগৰাকীও কিন্তু মুছলমান বিধায়ক নিৰ্বাচিত নহল, বা মুছলমান তেনেকে দেখিবলৈ পোৱা নগ'ল। সেই ক্ষেত্ৰত শেষৰটো মন্তব্য আপোনাৰ কি হ'ব? মই সেই বস্তুটো নাভাবো এইকাৰণে আপোনালোকে এটা বস্তু চালে হ'ল, যিটো মানে ৱাকফ বৰ্ডত যিমানখিনি মানুহে ৱাকফ বৰ্ডখন মুছলিম মানুহে বা মুছলমান মানুহে অপোজ কৰিছে, তাতকে বেছিভাগ মানুহে তাক কিন্তু ছাপোৰ্ট কৰিছে। কাৰণ ৱাকফ বৰ্ডখনত যিমানখিনি সম্পত্তি আছে, তাৰ পৰা যিখিনি আৰ্নিং হ'ব লাগে, যিখিনি আয় হ'ব লাগে, সেই আয়খিনি প্ৰায় 14,000 কৰোৰ, 14,000 কোটি টকা হ'ব লাগে। কিন্তু আচল ৱাকফ বৰ্ডে তেখেতসকলৰ আয় কিমান দেখাইছে? 164 কোটি টকা। এতিয়া আমাৰ ৱাকফ বৰ্ডখন যিখন আমাৰ এতিয়া এমেণ্ডমেণ্ট কৰিলে বা সংশোধনী বিল আনিলে, তাৰ জৰিয়তে যিখিনি আয় হ'ব তাত 14,000 বা 12,000 বা 14,000 কোটি টকা, সেই টকাখিনি আমাৰ যিখিনি আমাৰ মুছলমান ধৰ্মী আমাৰ জনসাধাৰণ আছে, তেখেতসকলক উন্নয়নৰ বাবে খৰচ কৰিব। গতিকে ভাৰতীয় জনতা পাৰ্টি কেনেকে মুছলমান বিৰোধী? কেতিয়াও মুছলমান বিৰোধী নহয়, আৰু হোৱাও নাই। আৰু যিখিনি কথা কৈ গৈছে, সেইখিনি আচলতে বাংলাদেশৰ পৰা যিখিনি মুছলমান আমাৰ এতিয়া ইনফিল্ট্ৰেট হৈ আছে, যিখিনি আমাৰ ইয়াৰ নাগৰিক নহয়, সেইখিনি এগেইনষ্টে কথাখিনি কৈ থকা হৈছে। গতিকে এইখিনি কি হ'ল, আমাৰ ভাৰতীয় যিখিনি নাগৰিকত্ব পোৱা মুছলমান মানুহ আছে, সেইখিনি গাত সামৰি ল'ব নালাগে মোৰ মতে। কাৰণ তেখেতসকলে ইয়াতে আছে, ইয়াতে জন্মগ্ৰহণ কৰা। গতিকে এইখিনি মানুহ কেতিয়াও বিৰোধিতা কৰাৰ কথা প্ৰশ্নই নুঠে। প্ৰশ্ন উঠিছে যিখিনি মানুহে ভাৰতবৰ্ষৰ বাহিৰৰ পৰা আমাক ষড়যন্ত্ৰ কৰি আছে আৰু ইয়ালৈ আহিও ষড়যন্ত্ৰত লিপ্ত হৈছে, সেইখিনি মানুহৰ বিৰুদ্ধে আমাৰ চৰকাৰে কথা কৈছে। মই নাভাবো যে আমাৰ ইয়াৰ অঞ্চলৰ যিখিনি আমাৰ মুছলমান মানুহ আছে, সেইখিনি কেতিয়াও মানে বিজেপি চৰকাৰে কেতিয়াও তেখেতসকলৰ বিৰুদ্ধে নাযায়। ধন্যবাদ দাদা আপোনালৈ। যিহেতু আজি আমি বিকন চন্দ্ৰ ডেকাৰ সৈতে অসম চৰকাৰে গ্ৰহণ কৰা মহিলাসকলৰ যি অভিলাষী আঁচনিসমূহ, এই আঁচনিসমূহৰ বিষয়ে কথা পাতিলো, এডভান্টেজ অসমৰ বিষয়ে কথা পাতিলো, আৰু যদি ক'বলৈ যাওঁ যুৱক যুৱতীসকলৰ বাবে গ্ৰহণ কৰা যিসমূহ আঁচনি, সেই আঁচনিসমূহৰ বিষয়ে কথা পাতিলো, বিভিন্ন কথা পাতিলো বহা কৰা যি প্ৰথম দিনটোত। আৰু এনেদৰে আচলতে ক'ব লাগিব, অসম চৰকাৰে যিসমূহ আঁচনি বিশেষকে গ্ৰহণ কৰিছে, আঁচনিসমূহে মহিলাসকলৰ ক্ষেত্ৰত কিমান সহায় কৰিব, সেয়া পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব। লগতে যি ভয়াৱহ ৰূপে নিবনুৱা সমস্যা বৃদ্ধি পাবলৈ ধৰিছে, নিবনুৱা সমস্যা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত কেনেদৰে নিৰ্মূল কৰিব পাৰিব, সেই সমস্যা কেনেদৰে সমাধান হ'ব, সেয়া পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।